নমস্কাৰ, এই মুহূৰ্তত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। জনপ্ৰবাহ দিনপৰি খবৰ কেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে শাস্তি ৰখা উপহাৰ যেন এটা এটাকৈ মুকলি কৰিছে ৰাজ্য চৰকাৰে। ফ্ৰী ৰেচন অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ সপোন পূৰণ কৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা চৰকাৰী সাহায্য আৰু জলপানীৰ এই নতুন ঘোষণাই ৰাজ্যজুৰি সৃষ্টি কৰিছে এক উৎসাহৰ পৰিৱেশ। উল্লেখ্য যে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহক সকাহ দি চৰকাৰে ফ্ৰী ৰেচন আৰু অৰুণোদয় আঁচনিৰ ধন যোগান প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰাৰ সংকল্প লৈছে। ইফালে ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক ডাঙৰ বিপ্লৱ আনিবলৈ সক্ষম হৈছে চৰকাৰৰ অভিলাষী আঁচনিসমূহে। ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে উদগনি যোগোৱা নিযুত মইনা আঁচনিৰ বৃহৎ সফলতাৰ পিছত এইবাৰ মেধাৱী ছাত্ৰসকলৰ বাবে চৰকাৰে আৰম্ভ কৰিছে নিযুত বাবু আঁচনি। মুখ্যমন্ত্ৰীৰ মতে কোনো এজন ছাত্ৰ ছাত্ৰী যাতে অৰ্থৰ অভাৱৰ উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে চৰকাৰে এই পোনপটীয়া বিত্তীয় সাহায্যৰ ব্যৱস্থা সুনিশ্চিত কৰিছে। এটা চৰকাৰে এই ধাৰাবাহিক কল্যাণমুখী ঘোষণা স্পষ্ট কৰি দিছে যে ৰাজ্যৰ অৰ্থনৈতিক আৰু শৈক্ষিক ভেটি মজবুত কৰিবলৈ বৰ্তমান চৰকাৰৰ দায়বদ্ধ। এই আঁচনিসমূহৰ বিতং খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দিব লৈছো পৰৱৰ্তী খবৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। অযোধ্যাৰ পবিত্ৰ ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা 200 কোটিতকৈ অধিক টকা আৰু হীৰা সোণৰ অলংকাৰ চুৰি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। এটা ছচিয়েল মিডিয়াত এক ভিডিঅ' বাৰ্তা মুকলি কৰি কেজৰিৱালে কেন্দ্ৰীয় আৰু উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে। তেওঁ স্পষ্টকৈ কৈছে যে এই পাপ কাৰ্যত অতি প্ৰভাৱশালী আৰু ক্ষমতাশালী ডাঙৰ নাম জড়িত হৈ আছে আৰু সেইবাবে যদি এই বিষয়ত সঠিক তদন্ত বা ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে চৰকাৰৰ ভংগ হোৱাৰ ভয়ত ভুগিছে বিজেপি। উল্লেখ্য যে শেহতীয়াকৈ ৰাম মন্দিৰৰ ধন গণনাৰ সৈতে জড়িত একাংশ কৰ্মচাৰীৰ সম্পত্তিৰ অস্বাভাৱিক বৃদ্ধিৰ পিছতেই এক বিশেষ তদন্তকাৰী দল SIT গঠন কৰি তদন্ত চলাই থকা হৈছে। কিন্তু সেই সমগ্ৰ প্ৰক্ৰিয়াক লৈ এতিয়া আক্ৰমণাত্মক হৈ পৰিছে বিৰোধী দলসমূহ। অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰিছে যে কোটি কোটি হিন্দু ধৰ্মাৱলী লোকৰ আৱেগ জড়িত থকা এই মন্দিৰৰ পৰা 200 কোটি টকা আৰু হীৰাৰ গহনাৰ বাকচ চুৰি হোৱাৰ পিছতো এতিয়ালৈকে কোনো FIR কিয় ৰুজু হোৱা নাই? উত্তৰ প্ৰদেশ আৰক্ষী আৰু CBI বা EDৰ কিয় এতিয়ালৈকে কোনো অভিযান চলোৱা নাই বা কাকো গ্ৰেপ্তাৰ কৰা নাই? চৰকাৰে কাক সুৰক্ষা দিব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে। কোটি কোটি হিন্দু ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু ৰাম মন্দিৰৰ পৰা প্ৰায় 200 কোটি টকা হীৰা আৰু জহৰতৰ বাকচ চুৰি হৈছে, কিন্তু কোনো FIR হোৱা নাই, কোনো ৰেডো হোৱা নাই। এটা কোৱা হৈছে যে ইয়াত বহুত ডাঙৰ ডাঙৰ নাম জড়িত হৈ আছে আৰু একশ্যন ললে চৰকাৰো ভাঙি যাব পাৰে। মই সুধিব বিচাৰিছো, চৰকাৰ বচোৱাটো গুৰুত্বপূৰ্ণ নে কোটি কোটি মানুহৰ বিশ্বাস বচোৱাটো গুৰুত্বপূৰ্ণ? এটা উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাম মন্দিৰৰ এই দান বৰঙণিৰ বিতৰ্কই এতিয়া তীব্ৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। এফালে যিদৰে SITয়ে নিজৰ তদন্ত চলাই আছে, আনফালে বিৰোধীৰে এই চোকা আক্ৰমণ চৰকাৰক এক ডাঙৰ প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিয়ে। এটা সঁচাকৈ ইয়াৰ আঁৰত কোন ডাঙৰ ৰাজনৈতিক নেতা হাত আছে নেকি, তাক লৈ এতিয়া কৌতূহল বাঢ়িছে। পৰৱৰ্তী খবৰ। এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা নীট পৰীক্ষাৰ মাজতে এইবাৰ ৰাজস্থানৰ আজমেৰৰ এটা পৰীক্ষাৰ কেন্দ্ৰত বুৰ্খা আৰু ধৰ্মীয় পৰিচয় কেন্দ্ৰ কৰি এক তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰীক্ষাৰ কেন্দ্ৰত বুৰ্খা আৰু দুপটা পিন্ধি অহাৰ বাবে প্ৰৱেশত বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কুলছুম বানু নামৰ এগৰাকী ছাত্ৰীয়ে। কৰ্তৃপক্ষৰ এই বাধাৰ পিছতেই ক্ষোভিত হৈ পৰা ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এক ডাঙৰ হুংকাৰ দি কয়, পৰীক্ষাতকৈ মোৰ ধৰ্মীয় পৰিচয় বুৰ্খাহে মোৰ অধিক গুৰুত্বপূৰ্ণ। এটা জানিব পৰা মতে বিয়াবৰ পৰা আজমেৰলৈ নীট পৰীক্ষা দিবলৈ অহা কুলছুম বানু নামৰ ছাত্ৰীগৰাকী কেন্দ্ৰৰ সুৰক্ষাকৰ্মীয়ে প্ৰথমতে দুপাটা আৰু পিছত বুৰ্খাও খুলিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে এটা কেন্দ্ৰটোৰ গেটৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি যোৱা 3 মেৰ পৰীক্ষাত তেওঁক একেটা পোচাকতেই বহিবলৈ দিয়া হৈছিল, কিন্তু এইবাৰ তেওঁক হাৰাশাস্তি কৰা হৈছে। ইফালে ছাত্ৰীগৰাকীৰ পিতৃ মহম্মদ আলিমে কেন্দ্ৰীয় পৰীক্ষা পৰিচালনা সংস্থা NTA আৰু 18 নৱেম্বৰ নিয়মৰ উদ্ধৃত দি কয় যে ধৰ্মীয় পোচাক পিন্ধি পৰীক্ষাত বহাৰ সম্পূৰ্ণ অনুমতি আছে, যদিহে নিয়ম অনুসৰি পৰীক্ষাৰ পূৰ্বেই মহিলা সুৰক্ষা কৰ্মীৰ দ্বাৰা তালাচী লোৱা হয়। কিন্তু কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে স্ক্ৰীনৰ আঁৰত তালাচী লবলৈ প্ৰথমতে অস্বীকাৰ কৰাৰ অভিযোগ উঠে। অৱশ্যে ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী প্ৰশাসনে হস্তক্ষেপ কৰাৰ পিছত পৰিস্থিতি শান্ত হয়।
এতিয়া আজমেৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে নিয়মৰ ক্ষেত্ৰত থকা কিছু অস্পষ্টতাৰ বাবেই এই খেলিমেলিৰ সৃষ্টি হৈছে, যাৰ বাবে এতিয়া জ্যেষ্ঠ বিষয়াই কথা পাতি বিষয়টো সমাধান কৰে আৰু ছাত্ৰীগৰাকীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হয়। এই সমগ্ৰ ঘটনাই এতিয়া দেশৰ শিক্ষা আৰু ধৰ্মীয় অধিকাৰৰ মহলত এক নতুন চৰ্চাৰ জন্ম দিছে।